যিকোনো মুহূৰ্তত বন্ধ হৈ যাব পাৰে আপোনাৰ ৰেচন কাৰ্ডখন ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এই খবৰটো অতিকৈ গুৰুত্বপূৰ্ণ অতি সোনকালে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে এটা কাম কৰক যদিহে এই কামটো নকৰে তেনেহলে আপোনাৰ ৰেচন কাৰ্ডখন কৰ্তন হ'ব পাৰে সুলভ মূল্যৰ দোকানখনত গৈ আপুনি খবৰ কৰক যে আপোনাৰ ৰেচন কাৰ্ডখনৰ EKYC সম্পন্ন হৈ আছে নে নাই যদিহে EKYC হৈ থকা নাই তেনেহলে অতি সোনকালে কৰক আপুনি EKYC টো আসলতে বহুত সহজ পদ্ধতি বহুত বিশেষ টান কাম নহয় আসলতে দুখন ডকুমেন্ট তেওঁলোকে নিব লাগিব লগত আপুনি যিখন সুলভ মূল্যৰ দোকানৰ পৰা চাউল লাভ কৰে সুবিধা লাভ কৰে সেই দোকানখনৰ আপুনি স্বত্বাধিকাৰী গৰাকীক সোধক যে আপোনাৰ EKYC হৈ আছে নে নাই তেওঁ তেতিয়া তেওঁৰ হাতত থকা যিটো EPOS মেচিন সেই মেচিনটোত তেওঁৰ হাতত লিষ্টখন থাকিব সেই মেচিনটোত তেওঁ চাই দিব যদিহে আপোনাৰ EKYC হৈ থকা নাই তেনেহলে আপোনাক EKYC কৰিবলৈ ক'ব EKYC আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে EKYC কেনেকৈ কৰিব ঘৰৰ ওচৰত যিখন সুলভ মূল্যৰ দোকান থাকে প্ৰতি ঠাইতেতো সুলভ মূল্যৰ দোকান আছে গতিকে সুলভ মূল্যৰ দোকানলৈ যাব লাগে আৰু তাতে সুলভ মূল্যৰ দোকানত এটা মেচিন আছে EPOS বুলি সেই EPOS যিটো মেচিন আছে সেই মেচিনটোতে বাকি গোটেইখিনি কাম হৈ যাব খালি তেওঁলোকে যাব লাগে EPOS যিটো মেচিন আছে সেই মেচিনত বাকিখিনি দোকানীসকলে প্ৰচিড কৰি দিব গতিকে তালৈ গ'লেই হ'ল আপুনি কেৱল দোকানীজনৰ ওচৰত গ'লেই আপোনাক EKYC কৰি দিব নোৱাৰে হাতত আপুনি দুটা ডকুমেন্টস লৈ যাব লাগিব এখন হৈছে ৰেচন কাৰ্ড কিন্তু যদি আপোনালোকৰ লগত ৰেচন কাৰ্ড নাথাকে তেতিয়া হলে কোনো চিন্তাৰ কাৰণ নাই ৰেচন কাৰ্ডৰ নাম্বাৰটো আপোনালোকে কোনোবা এখন কাগজত লিখি নিলেই হ'ল আৰু সেইটো দি পেলাই আপোনালোকে দোকানখনত দি দিব পাৰে আৰু লগতে আপোনালোকে আধাৰ কাৰ্ডখন নিব লাগিব পৰিয়ালৰ সকলো মানুহ যাব লাগিব নে অকল ৰেচন কাৰ্ডৰ গৰাকী যাব আসলতে ৰেচন কাৰ্ডখন যাৰ নামত থাকে সেই মানুহজন গলেই হ'ল তেখেতে লৈ গলে হ'ল নিজৰ ৰেচন কাৰ্ডৰ নাম্বাৰটো লিখি দিলেই হ'ল আপুনি কোনো ভয় খাব নালাগে সংকিত হ'ব নালাগে আপুনি বিনা দ্বিধাই আপোনাৰ ঘৰৰ কাষৰ সুলভ মূল্যৰ দোকানখনলৈ যাওক আৰু যিমান পাৰে EKYC আপুনি কৰি লওক মনত ৰাখিব সহজতে আপোনাৰ ৰেচন কাৰ্ডখন বন্ধ হৈ নাযায় এই যেটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো হৈছে চৰকাৰী এটা প্ৰক্ৰিয়া উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি কেন্দ্ৰ চৰকাৰৰ এটা নিৰ্দেশনা আহিছে যে যি অযোগ্যই ৰেচন কাৰ্ড লৈ আছে তেওঁলোকক আঁতৰাব লাগে তেওঁলোকৰ নাম কৰ্তন কৰিব লাগে সেই হেতু অসমতো এই প্ৰক্ৰিয়াটো অনা হৈছে প্ৰতিখন জিলাত নিৰ্দেশ দিয়া হৈছে যে অতি সোনকালে যি ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে EKYC কৰা নাই তেওঁলোকে EKYC কৰিব লাগে আৰু তাৰ পৰা চৰকাৰে বাছনি কৰি উলিয়াব যিসকল অযোগ্যই ৰেচন কাৰ্ড লাভ কৰি আছে তেওঁলোকৰ নামটো কৰ্তন কৰিবলৈ গতিকে আপুনি যিমান পাৰে সোনকালে আপোনাৰ ঘৰৰ কাষৰ সুলভ মূল্যৰ দোকানখনলৈ যাওক হাতত আধাৰ কাৰ্ডখন আৰু ৰেচন কাৰ্ডৰ নম্বৰটো লৈ যাওক EKYC আপুনি কৰি লওক আৰু তাৰ পাছত অনায়াসে চৰকাৰী চাউল দাইল নিমখ সকলো লাভ কৰক আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ